আজিৰ এই ভিডিঅ'টিত প্ৰফিট এণ্ড লছৰ পাৰ্ট 2 তোমালোকৰ বাবে লৈ আহিছোঁ। পাৰ্ট 2ত আন কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। এই কুৱেশ্যন কেইটা সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, গতিকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকিবা। প্ৰথমতে তোমালোকে চোৱাচোন যে কুৱেশ্যনটো আমাক কি দিছে। কুৱেশ্যনটোত আমাক দিছিল যে ধ্ৰুৱই এটা পুতলা 605 টকাত বিক্ৰী কৰিলে 10% লাভ হয়। পুতলাটো ধ্ৰুৱই কিমান টকাত কিনিছিল? ধৰি লোৱা এটা পুতলা আছিল, সেই পুতলাটো 605 টকাত কি কৰিলে? বিক্ৰী কৰি দিলে, হয়নে? 605 টকাত বিক্ৰী কৰাৰ পিছত কিমান লাভ হ'ল? 10% লাভ হ'ল। অৰ্থাৎ প্ৰত্যেক 100 টকাত কিমান টকা লাভ হ'ল? 10%, অৰ্থাৎ 10 টকা। 10% মানে কি হয়? প্ৰত্যেক 100 টকাত কিমানকৈ লাভ হ'ল? 10 টকাকৈ লাভ হ'ল। এতিয়া সুধিছে যে পুতলাটো কিমান টকাত কিনিছিলে। এতিয়া আহা আমি ইয়াৰ আনসাৰটো উলিয়াবলৈ চেষ্টা কৰোঁ। তোমালোকে মনোযোগেৰে চাবা, তেতিয়াহে ভালদৰে বুজি পাবা। গতিকে প্ৰথমতে আমি কি উলিয়াব লাগিব? প্ৰথমতে আমি ইয়াৰে যেটো বিক্ৰী মূল্য, সেলিং প্ৰাইস, হয়নে? কিমান টকাত বিক্ৰী কৰিলে? 605 টকাত। গতিকে বিক্ৰী মূল্যক সেলিং প্ৰাইস, হয়নে? বিক্ৰী মূল্য মানে সেলিং প্ৰাইস, সেলিং প্ৰাইসক এসপি বুলি তোমালোকে লিখিব পাৰা। এসপি মানে মনত ৰাখিবা হৈছে সেলিং প্ৰাইস, অৰ্থাৎ বিক্ৰী মূল্য। বিক্ৰী মূল্য কিমান টকা? 605 টকা, হয়নে? আৰু নেক্সট চোৱাচোন আমাৰ লাভৰ শতাংশ। লাভৰ শতাংশ আমাক কিমান দিছে চোৱাচোন। বিক্ৰী মূল্য আছে 605 টকা, লাভৰ শতাংশ আছিলে 10%। লাভৰ শতাংশ বুলি ক'লে কি বুজায়? প্ৰফিট পাৰ্চেন্টেজ, হয়নে? গতিকে পি বুলি লিখিব পাৰোঁ। পি এটা পাৰ্চেন্টেজ হিচাপত লিখিবা প্ৰফিট, ঠিক আছে? পি মানে কি? প্ৰফিট পাৰ্চেন্টেজ, ঠিক আছে? কিমান প্ৰফিট হৈছিল? 10%। গতিকে আমি কি লিখিম? 10% লিখিম, ঠিক আছে? এতিয়া আমি কি উলিয়াব দিছে আমাক? যে কিমান টকাত কিনিছিল উলিয়াবলৈ দিছিল। কিমান টকাত কিনিছিল মানে কি? এইটো কি হ'ব? কিনা দামটো উলিয়াব লাগিব। অৰ্থাৎ কিনা দামক কি কয়? কষ্ট প্ৰাইস, ঠিক আছে? যাক সিপি বুলি কোৱা হয়। এতিয়া যেহেতু আমাক সিপি উলিয়াবলৈ দিছে, চোৱা সিপি মানে কি হয়? কষ্ট প্ৰাইস, অৰ্থাৎ কিনা দাম। চোৱা এতে মই লিখি দিছো, চোৱা কিনা দাম। কিনা দাম, কিনা দামটো আমি কেনেকৈ উলিয়াম? কিনা দাম উলিয়াৰ সূত্ৰ হৈছে এইটো সিপি। সিপি মানে হৈছে কষ্ট প্ৰাইস, অৰ্থাৎ কিনা দাম সমান, ঠিক আছে? এইটো সূত্ৰ, এই সূত্ৰটো তোমালোকে মনত ৰাখিব লাগিব। এসপি মানে হৈছে এইটো সেলিং প্ৰাইস, অৰ্থাৎ বিক্ৰী মূল্য 605 টকা, ঠিক আছে? ইনটু কি হ'ব? 100 ডিভাইডেড বাই 100 প্লাস পি পাৰ্চেন্ট। পি পাৰ্চেন্ট মানে কি হয়? পি পাৰ্চেন্ট মানে হৈছে লাভৰ শতাংশ, ঠিক আছে? এইটো হৈছে এইটো সূত্ৰ। এই সূত্ৰ মতে আমি এইখিনি বহুৱাই দিব লাগিব। চোৱা এসপি মানে কিমান হয়? এসপি মানে হৈছে 605, গতিকে 605 আমি ইয়াতে লিখিব লাগিল, ঠিক আছে? নেক্সট ইনটু দিয়া, সূত্ৰ মতে ইয়াতে 100 আহি গ'ল। নেক্সট চোৱা সূত্ৰ মতে তলতো কি আছিলে? 100 আছিলে। আৰু ইয়াতে কি চিন আছে চোৱা? যোগ চিন, গতিকে যোগ চিন দিয়া। আৰু পি পাৰ্চেন্ট মানে কি হয়? লাভৰ শতাংশ, ঠিক আছে? লাভৰ শতাংশ কিমান আছিলে? 10%। গতিকে ইয়াতে আমি কি লিখিব লাগিব? 10 লিখিব লাগিব, ঠিক আছে? এতিয়া চোৱা এইখিনিৰ পৰা আমি কিমান পাম? চোৱা আমি যদিহে চোৱাচোন 100 লগত 10 যোগ কৰোঁ, কিমান পাম? 110 পাম, হয়নে? 100 লগত 10 যোগ কৰিলে কিমান হ'ব? 110। এতিয়া চোৱাচোন 605 লগত আমি 100 পূৰণ কৰিব লাগে, হয়নে? এতিয়া আমি এইটো মুখে মুখে কৰিব পাৰোঁ। কেনেকৈ? চোৱা 605 লগত প্ৰথমতে 1 পূৰণ কৰা। যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে সেই সংখ্যাটোৱে পোৱা যায়, গতিকে 605 পালোঁ। আৰু ইয়াতে কেইটা শূন্য থাকিল? দুটা, গতিকে দুটা শূন্য দি দিলেই হৈ গ'ল, ঠিক আছে? অৰ্থাৎ 605 লগত 100 পূৰণ কৰি আমি পালোঁ 60,500। 100 লগত 10 যোগ কৰি পালোঁ আমি 110, ঠিক আছে? এতিয়া আমি এইখিনি কি কৰিব পাৰোঁ? কটাকটি কৰিব পাৰোঁ। কেনেকৈ কটাকটি কৰিম তোমালোকে চোৱা, মই পূৰণটো তলত লিখি দিছোঁ, ঠিক আছে? চোৱা তোমালোকে এনেধৰণে লিখি ল'ব পাৰা। ইয়াতে হৈ গ'ল 110 আৰু ইয়াতে হৈ গ'ল 60,500।
এতিয়া আমি কি কৰিম চোৱা ধুনীয়াকৈ কটাকটি কৰিম চোৱা ইয়াতে এটা শূন্য কাটি দিলোঁ ইয়াৰে এটা শূন্য কাটি দিলোঁ তলত কিমান ৰ'ল 11 ইয়াত ৰ'ল 6050 এতিয়া যদিহে আমি এইখিনি হৰণ কৰি দিওঁ ইয়াতে 6050ক 11ৰে ঠিক আছে তোমালোকে চোৱাচোন 11 5 গুণ কিমান হ'ব 11 5 গুণ হৈ গ'ল 55 ইয়াতে ৰ'ল 5 নেক্সট আৰু 5 বাৰ গ'ল 11 5 গুণ হৈ গ'ল 55 ঠিক আছে নেক্সট এই শূন্যটো নমাই অনাৰ পিছত আমি যেহেতু বাৰ দিব নোৱাৰোঁ ওপৰত এটা শূন্য দিব লাগিব আৰু কিমান পালোঁ আমি 550 পালোঁ ঠিক আছে 550 এটা 550 ক'ত আছে চোৱাচোন অপচনসমূহৰ ভিতৰত অপচন নাম্বাৰ ডি ত আছে গতিকে এই কুৱেশ্যনটিৰ অপচন নাম্বাৰ ডি টো হ'ব কাৰেক্ট আনসাৰ এনেধৰণে আমি ইয়াৰে আনসাৰসমূহ উলিয়াবলৈ লাগিব তে আশা কৰিছো ধুনীয়াকৈ তোমালোকে ইয়াৰ আনসাৰটো বুজি পেলা ইয়াৰ পিডিএফ সমূহৰ লগতে সম্পূৰ্ণ ভিডিঅটো তোমালোকে আমাৰ এপত পাবা যেকল ছাত্ৰ ছাত্ৰী বা বন্ধু বান্ধৱীয়ে এতিয়াও আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টোৰ লগতে কুৱেশ্যন আনসাৰ নোটছ পিডিএফ প্ৰিভিয়াছ আৰু কুৱেশ্যন পেপাৰ গোটেইখিনি তাত তোমালোকে পাই যাবা এতিয়া চোৱা নেক্সট কুৱেশ্যনটি আছিল যে ধ্ৰুৱই এখন কিতাপ 500 টকাত কিনি 550 টকাত বিক্ৰী কৰিলে আমাক কি বুলিয়ে পৰিছে যে কিতাপখন বিক্ৰী কৰি শতকৰা হিচাপত কিমান লাভ পালে অৰ্থাৎ এখন কিতাপ আছিল যিখন কিতাপ 500 টকাত কিনিছিল কিনাৰ পিছত 550 টকাত কি কৰিলে বিক্ৰী কৰি দিলে এতিয়া আমাক সুধিছে যে ইয়াৰে শতকৰা হিচাপত কিমান লাভ পালে এতিয়া চোৱা আমাক কি দিয়া আছে আমাক দিছিলে যে কিনা মূল্য অৰ্থাৎ কষ্ট প্ৰাইস কিমান দিছিলে 500 रुपीस 500 টকা হয়নে সেলিং প্ৰাইস দিছে অৰ্থাৎ বিক্ৰী মূল্য দিছে বিক্ৰী মূল্য কিমান দিছে 550 টকা ঠিক আছে এতিয়া চোৱা ধুনীয়াকৈ লিখি লৈছো যে কিনা মূল্য আছিল 500 টকা বিক্ৰী মূল্য কিনা মূল্য CP মানে হৈছে কষ্ট প্ৰাইস 500 টকা বিক্ৰী মূল্য মানে হৈছে SP অৰ্থাৎ সেলিং প্ৰাইস হৈছে 550 रुपीस 550 টকা আমাক কি উলিয়াব দিছে শতকৰা কিমান লাভ পালে আৰু লাভৰ শতাংশ অৰ্থাৎ প্ৰফিট পাৰ্সেন্টেজ যাক P পাৰ্সেন্টেজ বুলি আমি ক'ব পাৰো এটো আমাক উলিয়াবলৈ দিছে হয়নে এতিয়া আমি প্ৰফিটটো কেনেকৈ উলিয়াব পাৰিম চোৱা প্ৰফিটটো আমি উলিয়াবৰ কাৰণে আমি কি কৰিম চোৱা ইয়াতে প্ৰফিট ঠিক আছে প্ৰফিট উলিয়াবৰ কাৰণে আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিব পাৰো যে বিক্ৰী মূল্যৰ পৰা আমি কি কৰিব পাৰো কিনা মূল্যটো বিয়োগ কৰি দিলে আমি পাই যাম বিক্ৰী মূল্য মানে হৈছে SP অৰ্থাৎ সেলিং প্ৰাইস ঠিক আছে মাইনাস এটো কি হ'ব কিনা মূল্য কি কয় কিনা মূল্য কয় কষ্ট প্ৰাইস ঠিক আছে SP মাইনাস CP এতিয়া SP মানে কিমান হয় SP মানে হৈছে 550 আৰু CP মানে হৈছে কিনা মূল্য হৈছে এটো সব ভুল হৈ গ'ল আমি 550 লিখিব লাগিছিলে ঠিক আছে এটো 550 আৰু CP মানে হৈছে কিনা মূল্য এটো হ'ব 500 এতিয়া 550 ৰ পৰা যদি 500 বিয়োগ কৰো কিমান থাকিব 50 টকা থাকিব অৰ্থাৎ প্ৰফিট লাভ কিমান হৈছিল 50 টকা আমাক লাভ কিমান পালে বুজান আমাক কি সুধিছে লাভৰ শতকৰা সুধিছে পাৰ্সেন্টেজ উলিয়াব দিছে ঠিক আছে এতিয়া পাৰ্সেন্টেজ উলিওৱা হৈছে এই সূত্ৰ এটো ঠিক আছে P% আমি উলিয়াম অৰ্থাৎ প্ৰফিট পাৰ্সেন্টেজ ঠিক আছে সূত্ৰটো হৈছে এনেদৰে লিখিবা প্ৰফিট ঠিক আছে প্ৰফিট মানে হৈছে লাভ ঠিক আছে প্ৰফিট ডিভাইডেড বাই কষ্ট প্ৰাইস মানে হৈছে এটো কিনা মূল্য ঠিক আছে ইয়াক কিহেৰে পূৰণ কৰিব লাগিব 100% আমি পূৰণ কৰিব লাগিব তেতিয়াহে আমি শতাংশ উত্তৰটো পাম ঠিক আছে এতিয়া সূত্ৰমতে আমি বহুৱাই দিলো প্ৰফিট কিমান হৈছিল লাভ কিমান হৈছিল চোৱা 50 টকা ওতে প্ৰফিটৰ ঠাইত আমি কি পাতিম 50 পাতিম কষ্ট প্ৰাইস কিমান চোৱা কষ্ট প্ৰাইসৰ কিনা মূল্য কিমান 500 টকা ওতে 500 আমি ইয়াতে লিখিম ঠিক আছে পূৰণ চিন দিলো আৰু সূত্ৰমতে আমাৰ 100% টো থাকিয়ে গ'ল হয়নে এতিয়া সো আমি কটাকটি কৰিম ইয়াতে এইটো শূন্যৰ লগত আমি এইটো শূন্য কাটি দিলো নেক্সট এইটো শূন্যৰ লগত আমি এইটো শূন্য কাটি দিলো গতিকে ইয়াতে কিমান থাকিল চোৱা ইয়াতে ওপৰত থাকিল 50 পূৰণ 1 ঠিক আছে ওপৰত কিমান থাকিল 50
আৰু পূৰণ 1 50 গুণ কিমান হ'ব 50 তলত থাকিলে 5 এটো যদি আমি কটাকটি কৰো 5 10 গুণ কিমান হ'ব 50 হ'ব গতিকে 10% হ'ব ইয়াৰে কারেক্ট আনসার এটা 10% করেছে সোয়া অপশন নাম্বার ডি আছে 10% গতিকে অপশন নাম্বার ডি টু হ'ব এই কোয়েশ্চনটিৰ কারেক্ট আনসার নেক্সট কোয়েশ্চন দি সোয়া কোয়েশ্চনটি আছিল যে 1